খিলঞ্জীয়াৰ পক্ষত মাৰ বান্ধি থিয় হ'বলৈ আহ্বান জুবিনৰ। এইবাৰ প্ৰতিবাদকাৰীৰ ৰূপত জুবিন গাৰ্গ। ছ'চিয়েল মিডিয়াৰ যোগেৰে চৰকাৰৰ জাতিধ্বংসী কাৰ্যকলাপৰ বিৰোধিতা তাৰকা শিল্পীগৰাকীৰ। বিদেশীয়েই তাত কোনো অংক থাকিব নোৱাৰে। এতিয়া কেৱল অসমীয়াৰ কথা ভাবিব লাগে। চৰকাৰক আমি ভালকৈ কৈছোঁ, নহ'লে বিপ্লৱ কৰিম, আমাক জোকাই নল'ব। সোমবাৰে জেপিচিয়ে গুৱাহাটীত শুনানি গ্ৰহণ কৰাৰ সময়তে চৰকাৰলৈ হুংকাৰ জুবিনৰ। ফেচবুক লাইভ যোগে জুবিনে ক'লে, প্ৰথম কথা, এই চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল তাৰ তীব্ৰ বিৰোধিতা কৰিছোঁ না। অকল মই নহয়, সমগ্ৰ অসমবাসীয়ে কৰিছে, বিভিন্ন দল সংগঠন সকলোৱে কৰিছে। ইয়াত আমাৰ অসমীয়া জাতিৰ সত্তা তাক জীয়াই ৰখাটোৰ এটা বিপদজনক পৰিস্থিতি আহি পৰিছে। সেইটো চবেই বুজি পাব লাগিব। আৰু আজি যিটো হিয়াৰিং আছিলে তাত মই থাকিব নোৱাৰিলোঁ, কাৰণ মই বাহিৰত আছিলোঁ। বাহিৰৰ পৰা আহি পালোঁ গুৱাহাটী। আহি পাই আকৌ মই ৰাতি বহি আপোনালোকক মোৰ এই যিখিনি মোৰ ভাষ্য এইখিনি মই দিছোঁ, আৰু মই ভাবোঁ আপোনালোকে বুজি পাব। 1971 চনৰ আগলৈকে আমি যিখিনি প্ৰব্লেম ফেচ কৰিছোঁ আমি বাংলাদেশী সমস্যা লৈ, তাক লৈ বহুত যুদ্ধ গ'ল, বহুত মানুহৰ পৰিশ্ৰম গ'ল, বহুত মানুহৰ তেজ গ'ল। সেইখিনি আমি বিফলে যাবলৈ দিব নোৱাৰোঁ। গতিকে মই ৰাজ্য চৰকাৰ, কেন্দ্ৰ চৰকাৰ সকলোকে অনুৰোধ জনাইছোঁ, আকৌ এবাৰ ভাবি চাওক কথাটো। এই ধৰ্ম সম্প্ৰদায় লৈ বাংলাদেশীৰ যি নীতি তেওঁলোকে বনাইছে তাক সলনি কৰক। নহ'লে আমি চব একত্ৰিত হৈ আছোঁ, গোটেইবিলাক আছোঁ। এতিয়া ভালকৈ কৈছোঁ, নহ'লে আৰু বিপ্লৱ হ'ব। আৰু সেই বিপ্লৱৰ কাৰণে আপোনালোক সাজু হওক। সমগ্ৰ অসমবাসীক আহ্বান জনাইছোঁ, একেলগে থাকক। এই সংকটময় পৰিস্থিতিত আমি এই যুদ্ধ জিকিবই লাগিব। একমাত্ৰ ছ'চিয়েল মিডিয়াতে নহয়, জুবিনৰ অনুভৱ লিখিত ৰূপত অসমৰ ৰাইজলৈ আগবঢ়াইছে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰবগৰাকীয়ে। নিজৰ ঘৰখনৰ, নিজৰ ভেটিটোৰ অস্তিত্বৰ প্ৰতি প্ৰশ্ন উঠিলে কোনো অজুহাততে নিমাত হৈ বহি থকাটো যুক্তিসংগত নহয়। মই সকলো ৰাইজলৈ আহ্বান জনাইছোঁ, মিছন চাইনাৰ সময়ত সকলো মানুহে আহি যেনেদৰে চিনেমাৰ নতুন ইতিহাস ৰচিলে, তেনেদৰে অসমীয়াৰ খিলঞ্জীয়াৰ স্বাৰ্থত সকলো ওলাই আহক। অস্তিত্ব ৰক্ষাৰ যুঁজত মই আপোনালোকৰ সহযোগিতা কামনা কৰিছোঁ। সমগ্ৰ অসমতে থকা জুবিন গাৰ্গ ফেন ক্লাবৰ মোৰ কমৰেডসকলক ঠাই ঠাইত জনমত গঠন কৰিবলৈ আহ্বান জনাইছোঁ। সহ্যৰো এটা সীমা থাকে। সেই সীমা পাৰ হ'লে অসমৰ স্বাৰ্থত, অসমীয়া মানুহৰ স্বাৰ্থত আমি যিকোনো পৰ্যায়লৈ যাবলৈ কুণ্ঠাবোধ নকৰিম। চিধা কথা, জয় আই অসম। এনেদৰে এতিয়া জাতীয় সেনানীৰ ৰূপত অসমৰ ৰাইজলৈ আহ্বান, জাতিটোৰ অস্তিত্ব ৰক্ষাৰ বাবে ওলাই আহক। পল্লৱী বৰা ৰিপৰ্ট, প্ৰাগ নিউজ।